নমস্কাৰ শুভ সন্ধিয়া আজি ওৱনা ৰঙালী বিহু উৎসৱ সমিতিয়ে আজি এই বিহুৰ মানে ফাংচনটো আজি অনুষ্ঠিত কৰিছে আজি আৰু কালিলৈ দুদিনীয়া কাৰ্যসূচীৰে আজি প্ৰথম কাৰ্যসূচীত আমাৰ বৰ সুন্দৰ এটা অনুষ্ঠান আৰম্ভ কৰিলে সুন্দৰ অনুষ্ঠানটো হ'ল প্ৰথমে গোটেই গাঁৱৰ বয়োজ্যেষ্ঠসকলক এখন ফুলাম গামোচা দি সম্বৰ্ধনা জনালে আৰু তেওঁলোকৰ আশীৰ্বাদ প্ৰদান কৰিলে আৰু দ্বিতীয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হৈ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছিল তেওঁলোককো এখনি ফুলাম গামোচা আৰু এখন পত্ৰৰে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ল লগতে তৃতীয় কাৰ্যসূচীত ৰাখিলে যিখিনি বিহুৰ 3 দিন খেল ধেমালি হৈছিলে সেই খেল ধেমালিখিনিৰ পুৰস্কাৰ বিতৰণ কৰিলে চতুৰ্থতে আমাৰ মানে মুকলি বিহু প্ৰতিযোগিতা আছিলে তাতে সৰু শাখাত মুকলি বিহু আৰু ডাঙৰ শাখাটো মুকলি বিহু প্ৰতিযোগিতা হ'ল আৰু বিচাৰকসকলে সকলো আমি বিচাৰ কৰি উলিয়ালোঁ এতিয়া ৰিজাল্টটো ঘোষণা কৰা হ'ব আপোনালোকক গোটেই সবিশেষ ভিডিঅ'টো মই কিছু অংশ বিশেষ চমুকৈ হ'লেও আপোনালোকলৈ মই পঠাই আছোঁ আপোনালোকে উপভোগ কৰিব গতিকে মই ইমানখিনিকে ক'লোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা মণি বৰাই লগতে মানপত্ৰখন আমাৰ যেহেতু আনি থোৱা আছে গতিকে তেখেতক পৰৱৰ্তী পৰ্যায়ত মানপত্ৰখন আছে নেকি তেখেতসকল ধৰিত্ৰী বৰা আৰু চয়না বৰা অভিভাৱক আছে যদি বঁটা সংগ্ৰহ কৰিব পাৰিব 22 নম্বৰ ক্ষমা কৰিব 21 নম্বৰে কন্দা প্ৰথম কৰিশ্মা বৰুৱা চাগে ৰূপতী বৰা আৰু ভানু বৰা প্ৰথম কৰিশ্মা বৰা ৰূপতী বৰা আৰু ভানু বৰা দ্বিতীয় ৰূপতী তৃতীয় ভানু প্ৰথম কৰিশ্মা বৰা প্ৰথম বঁটা সংগ্ৰহ কৰিছে দ্বিতীয় ৰূপতী বৰা বঁটা সংগ্ৰহ কৰিছে তৃতীয় ভানু বৰা ফুলাম গামোচাৰে আদৰণি জনাব ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন বৰাই এয়া পূৰ্ণজ্যোতি বৰা ইয়াৰ পিছতে আজি আমাৰ মুকলি বিহুত সংগত কৰিবৰ বাবে আমি আমন্ত্ৰণ জনোৱা বিহুৰ অনুষ্ঠানসমূহো সামৰণি পৰিছে ৰাতিলৈ আমাৰ নাটক আছে নাটকখনৰ নাম কি আছিলে ৰাতিপুৱাল সূৰ্য নোলাল ৰাতিপুৱাল সূৰ্য নোলাল বহুত ধুনীয়া নাটক আমিৰ হামজা আৰু সুৰজ কুমাৰ বৰা অৰুণাৰে হয় তেওঁলোকে পৰিচালনা আৰু কৰিব গোটেই নাটকখন সুন্দৰকৈ হ'ব আৰু কালিলৈও আছে নকুৰ প্ৰতিযোগিতা আৰু লগতে ফাংচন আছে ৰাতিলৈ গতিকে আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ সদৌ শেষত সকলোলৈকে ধন্যবাদ জনাই মই আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ